আজি দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়া বাইদেৱে কি কৰিলে বাজেট উত্থাপন কৰিলে সংসদত আৰু এই বাজেটত আপোনালোকে নটিচ কৰিছে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে একো ভাল খবৰ নাই যিটো আমাৰ ওপিএছক লৈ গোটেই দেশতে এটা নিউজ চলি আছিল যে ওপিএছ আহিব কিন্তু এটা কৰ্মচাৰীসকলে এটা লাল নয়াও ইয়াতে বেনিফিট নহল বাজেটখনৰ পৰা অথচ আপুনি যিটো স্যালাৰি পাই আছিলে বৰ্তমান আপোনাৰ যিটো বেসিকত স্যালাৰি পাই আছিলে তাৰ পৰা আপোনাৰ 4% স্যালাৰি আৰু আপোনাৰ কমিব কাৰণ কিয় যে আমি 10% হে আমি কি কৰিছিলো আমাৰ এনপিএছত আমি নিজৰ ফালৰ পৰা আমি 10% কন্ট্ৰিবিউশন কৰিছিলো আৰু চৰকাৰে হে 14% কন্ট্ৰিবিউশন কৰিছিলে এতিয়া কি কৰিছে বাজেটত আজি উত্থাপন কৰিছে আজি কি কৰিছে বাজেটত যে কৰ্মচাৰীসকলে এতিয়াৰ পৰা কি কৰিব লাগিব 14% কন্ট্ৰিবিউশন কৰিব লাগিব যেটো আমাৰ চৰকাৰে আগতে নিজে 14% কৰি আছিল কিন্তু এতিয়া আমি কি কৰিব লাগিব আমিও 14% কৰিব লাগিব এনে কৰিলে কেনেকৈ হয় যে চৰকাৰে যদি ইমানে পইচা নহয়ছে আমাৰ কৰ্মচাৰীসকলক পেনশন দিবৰ কাৰণে এটা আপোনালোকে কাম কৰক আমাৰ স্যালাৰি পৰা 50% আপোনালোকে ডিডাক্ট কৰি এনপিএছত আপোনালোকে কন্ট্ৰিবিউশন কৰক তাৰ পিছত সেইখিনি পইচাৰে আমাৰ 50% ৰ যিখিনি আমি জমা দিছো সেইখিনি আমাক এনপিএছৰ পেনশন দিয়ক না কি কয় আপোনালোকে চৰকাৰ যদি পইচাই নাই আমাক যদি পেনশন দিবলৈ আপোনালোকৰ টকাই নাই এতিয়া আমি 10% ডিডাকশন কৰিছিল এতিয়া 14% কৰিছো আপোনালোকে তে এতিয়া আপোনালোকে 50% কৰি দিয়ক তথা আগতীয়াকৈ আমাৰ কি হ'ব অকমান বেনিফিটটো আমি পাই থাকিম যে এতিয়া আমি এতিয়াৰ পৰা যদি 50% যদি আমি কি কৰো এনপিএছ কন্ট্ৰিবিউশন কৰো তেতিয়াহলে আমাৰ বেনিফিটটো ভালেই হ'ব আপোনালোকৰ যদি পইচা নাই এটো আপুনি ইস্যু কৰি দিয়ক যে কৰ্মচাৰীসকলে 50% ডিডাকশন কৰিব লাগিব আৰু গভৰ্ণমেণ্টে 40% দিব আৰু তাৰ পৰা আমি কি কৰিম পেনশনটো পাই থাকিম এনেকুৱা হৈছে কথাটো কাৰণ কৰ্মচাৰীসকলৰ লগত কোনো আলোচনা নকৰাকৈ যেটো আমাৰ 10% আমাৰ ডিডাকশন আছিল কৰ্মচাৰীসকলৰ কোনো ইয়াতে দাবী উত্থাপন কৰা নাই যে আমাক আমাৰ যিখিনি কন্ট্ৰিবিউশন সেইখিনি আমি কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব কিন্তু কোনো আলোচনা নকৰাকৈ কি কৰিছে চৰকাৰে 14% কৰি দিছে তে আপোনালোকে এটা কাম কৰিব পাৰিলে তেন্তে 50% কৰি দিয়ক 50% আমি স্যালাৰি পালোহে আৰু 50% এনপিএছত আমি কি কৰিলে কন্ট্ৰিবিউশন কৰিলে এটো কৰিলে বেছি ভাল হয় যে আপোনালোকৰ ৰাইটো আপোনালোকে নিশ্চয় ইয়াৰ লগতে কি কৰিছে ওপিএছৰ যেটো আমাৰ গোটেই দেখতে এটা দাবী চলি আছিল যে আমাক ওপিএছ লাগে ওপিএছৰ কথা বাদে ওপিএছৰ কথা ইয়াতে কোনো উত্থাপন নহল বহুতে ভাবি আছিল যে আমাক হয়তো কৰ্মচাৰীসকলক যেটো আমাৰ দাবী যে আমাক ওপিএছ লাগে সো ওপিএছৰ কাৰণে গোটেই দেখতে আন্দোলন চলি আছে ইয়াৰ পিছত ওপিএছৰ বিষয়ে একো কথা উত্থাপন কৰা নাই তেওঁলোকে জাস্ট তেওঁলোকে যিখন আগৰ কমিটি আছিল এনপিএছৰ কাৰণে যি এনপিএছৰ ভাল বেয়া গুণ যেটো বিচাৰ কৰিবৰ কাৰণে যিখন আমাৰ কমিটি গঠন কৰিছিল সেই কমিটিখনক বিত্তমন্ত্ৰীয়ে প্ৰশংসা কৰিছে New pension scheme. The committee to review the NPS has made considerable progress in its work. I am happy that the staff side of the National Council of the Joint Consultative Machinery for Central Government Employees has taken a constructive approach. A solution will be evolved which addresses the relevant issues while maintaining fiscal prudence to protect the common citizens. Budget estimates for 24-25 উত্থাপন নহল আৰু 8 পে কমিশনৰ কথা ইয়াতে যেতিয়া প্ৰশ্ন কাল কৰিলে যে 8 পে কমিশনৰ কথা ইয়াতে কোনো চৰকাৰে এই সংক্ৰান্তত কোনো কমিটি ইয়াতে বহুৱা নাই আৰু এই সংক্ৰান্তত কোনো চিন্তা চৰ্চা কৰা নাই বুলিও তেওঁলোকে ইয়াতে সংসদত আমাৰ বাইদেউ গৰাকীয়ে জানিব দিয়ে গতিকে থুলমূলকৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহলে যেটো বাজেটত কৰ্মচাৰীসকলৰ কাৰণে একো ভাল খবৰ নাই নিউ টেক্স ৰিজিমৰ ক্ষেত্ৰত ইটো আমাৰ বাজেটত টেবুলখন এনেদৰে দেখুৱাইছে 3 লাখলৈকে টেক্স ইয়াতে নাই একো তাৰ পিছত 3 লাখৰ পৰা 7 লাখ পৰ্যন্ত ইয়াতে আপুনি 5% টেক্স দিব লাগিব 7 ৰ পৰা 10 লাখলৈ 10% তাৰপিছত 10 ৰ পৰা 12 লাখলৈকে 15% 12 ৰ পৰা 15 লৈকে 20% টেক্স আৰু 15 ৰ ওপৰত 15 ৰ পৰা 30 লাখলৈকে আপোনাৰ 15 ৰ ওপৰত যিখিনিৰ ইনকাম তেওঁলোকে 30% টেক্স দিব লাগিব তাৰ লগতে আৰু এটা কথা উল্লেখ কৰিছে ইয়াতে ষ্টেণ্ডাৰ্ড ডিডাকশন আগতে আমাৰ 50000 লৈকে ইয়াতে লেছ পাইছিল এতিয়া
75,000 লৈকে আপোনালোকে ইয়াতে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন পাব। তাৰপিছত পেঞ্চনৰ সকলে আগতে 15,000 পাইছিলে আৰু বৰ্তমান এইটো ইনক্ৰিজ কৰি 25,000 ইয়াতে ডিডাকশ্যন পেঞ্চনৰ সকলে পাব। আৰু গতিকে NPS-ৰ যিটো ডিডাকশ্যনৰ কথা ইয়াতে বাজেটত উল্লেখ কৰিছে, ফ্ৰম দ্য এক্সটেণ্ট অফ 10% টু দ্য এক্সটেণ্ট অফ 14% অফ চেলাৰী অফ দ্য এমপ্লয়ী। গতিকে আমাৰ আগতে কিমান পাৰ্চেণ্ট আমি ইয়াতে NPS-ৰ ডিডাকশ্যন কৰি আছিলোঁ, আমাৰ বেচিকৰ 10%, কিন্তু এতিয়া আপোনাৰ চেলাৰীৰ পৰা 14% অৰ্থাৎ 4% বেছিকৈ ইয়াতে ডিডাকশ্যন আমাৰ NPS-ত কৰিব লাগিব। আমি পেঞ্চন পাম আৰু আমাৰ পৰাই কাটি কাটি তেওঁলোকে পেঞ্চন দিব। গতিকে এইটো খুবেই এটা আমাৰ কাৰণে বেয়া খবৰ। চৰকাৰে যিটো অংশ, চৰকাৰী অংশটো এতিয়া বঢ়াই নে নবঢ়াই এইটো আমি এতিয়া লক্ষণীয় হ'ব। চৰকাৰে যি আমাৰ 14% দিছে, 14%টো যদি তেওঁলোকে 28% কৰি দিয়ে তেতিয়াহ'লে আমাৰ ক'ব লগা নাই, কিন্তু 14% চৰকাৰে দিব আৰু আমিও 14% দিম আৰু সেই টকাৰ পৰাই আমাক পেঞ্চন দিব, এইটো আৰু কেনে কথা হ'ল। গতিকে আপোনালোকৰ ইয়াতে মতামত জনাব পাৰিব, আপোনালোকে কি ভাল ইয়াতে নিউজ আপোনালোকে বাজেটখনত দেখিছে। কিন্তু মই যিখিনি ইয়াতে অবজাৰ্ভ কৰিলোঁ, কিন্তু আমাৰ কৰ্মচাৰীসকলৰ কাৰণে ইয়াতে কোনো ভাল নিউজ, আমি এটা গুড নিউজ এটা দেখিবলৈ নাপালোঁ। OPS-ৰ কথা বাদেই, OPS-ৰ কথা ইয়াতে কোনো উত্থাপন নহ'ল। আৰু 8 পে কমিশ্যনৰ কথাও ইয়াতে যেতিয়া প্ৰশ্ন কৰিলে যে 8 পে কমিশ্যনৰ কথাও ইয়াতে কোনো চৰকাৰে এই সংক্ৰান্তত কোনো কমিটি ইয়াতে বহোৱা নাই 8 পে কমিশ্যন, আৰু এই সংক্ৰান্তত কোনো চিন্তা চৰ্চা কৰা নাই বুলিও তেওঁলোকে ইয়াতে সংসদত আমাৰ বাইদেউগৰাকীয়ে জানিব দিয়ে। গতিকে থুলমূলকৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে যিটো বাজেটত কৰ্মচাৰীসকলৰ কাৰণে একো ভাল খবৰ নাই, অকল বেড নিউজ। আৰু যিটো আমাৰ চেলাৰী, সেই চেলাৰীখিনিও কি হ'ব, এতিয়া আপোনালোকৰ চেলাৰীখিনি যিখিনি আমাৰ চেলাৰী পাইছিলে তাৰ পৰা আপুনি 4% চেলাৰী আকৌ কম পাব। যদি বাজেটত কোৱা ধৰণে যদি আমাৰ 14%, 10%ৰ পৰা 15% যদি বেছিকৈ ডিডাক্ট কৰা হয় তেতিয়াহ'লে আপুনি চেলাৰী কম পাব, নিশ্চয়কৈ কম পাব। গতিকে বাজেট সংক্ৰান্তত আপোনালোকৰ কি ক'ব লগা আছে, ছাৰ বাইদেউসকল আপোনালোক কমেণ্ট ছেকশ্যনত জনাব বুলি মই আশা কৰিছোঁ।